আহিল ভাল খবৰটো অসম উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 30 তাৰিখ এপ্ৰিলৰ 30 তাৰিখে গতিকে ইয়াতে নটিফিকেশ্যনত আছিল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ইয়াতে এই নটিফিকেশ্যনৰ ডেট আছিল 29 তাৰিখ আৰু গতিকে শিক্ষামন্ত্ৰীয়ে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই নিজৰ সামাজিক মাধ্যম টুইটাৰ যোগে এই নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু এই নটিফিকেশ্যন মতে ইয়াত কেইটামান বিশেষ কণ্ডিশ্যন লিখি দিছিলে প্ৰেজেণ্টলি ষ্টুডেণ্টছ উইল হেভ টু ডাউনলোড দিয়াৰ ডিজিটেল মাৰ্কশ্বিটছ থ্ৰু websites or view their marksheets through mobile app from 9 AM on 34/2025 অর্থাৎ 30 তারিখে 9 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব for downloading the marksheet students will have to enter their roll and number registration number without year of registration গতিকে ইয়াতে ৰেজিষ্ট্ৰেচনৰ সন দিব নালাগে in the space approved for example if the roll is and number is and registration number is then candidate will have to enter মানে এই গিটা তথ্য দিয়ে তেওঁ শিক্ষাৰ্থীয়ে তেওঁলোকৰ ৰিজাল্টবোৰ ল'ব পাৰিব আৰু ৰিজাল্টবোৰ ল'বৰ বাবে কেইটামান বিশেষ ৱেবছাইট দিয়া হৈছিল https Assam Higher Secondary Education Council that is ahsec.assam.government.in বা https://www.assamresults.in এনে ধৰণৰে ইয়াতে 12টা ৱেবছাইট ইয়াতে দিয়া হৈছে এই ৱেবছাইট গিটাৰ জৰিয়তে শিক্ষাৰ্থীসকলে তেওঁলোকৰ ৰিজাল্টসমূহ ল'ব পাৰিব আৰু ইয়াৰ লগতে ঘোষণা কৰা হৈছে যে ইয়াতে লিখিছে যে এন্ড্ৰইড এপ দ্য এন্ড্ৰইড এপ উপলব্ধ এটা এন্ড্ৰইড এটা এপ মানে উপলব্ধ বুলি এটা এন্ড্ৰইড এপ উলিয়া হৈছে মে বি ডাউনলোডেড ফ্ৰম গুগল প্লে ষ্ট'ৰ আৰু এই এন্ড্ৰইড এপটো গুগল প্লে ষ্ট'ৰৰ পৰা উপলব্ধ হ'ব দ্য মোবাইল এপ উইল হেভ viewing as well as downloading facility of the marksheet to ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব the mobile app also contains some other features for providing additional informations to the candidate বিভিন্ন ধৰণৰ additional informationৰ বাবেও এই এপটোৰ দ্বাৰা তেওঁলোকে ল'ব পাৰিব the date for providing of hard copy of the certificate cum marksheets for the past candidate shall be notified in due course of hard copy of the marksheets will not be provided to fail candidate অৰ্থাৎ fail candidate কিন্তু কোনো ধৰণৰ hard copy দিয়া নহব and those who appeared under certain special category however if any failed candidate or a candidate appearing in certain subject category wants to obtain the hard copy of marksheet shall have to apply at board official separately board official পৃথক ভাবে তেওঁলোকে এপ্লাই কৰিব লাগিব যিসকলে ফেল কৰিছে candidate intending to get their rechecking of answer script along with obtaining scan copy of answer script will have to apply through the ASSEB আৰু যিসকলে স্ক্যান কপি বিচাৰিছে তেওঁলোকে এপ্লাই কৰিব লাগিব এনে ধৰণৰে গুৰুত্বপূৰ্ণ নিউজবোৰ বা গুৰুত্বপূৰ্ণ খবৰবোৰ পাবৰ বাবে মোৰ চেনেল ৰানাৰ্ছ ক্লাছৰুম আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে আৰু যদি ভিডিওটো ভাল লাগে বা ইনফৰ্মেটিভ বুলি ভাবিছে এটা লাইক কৰি নিশ্চয় শ্বেয়াৰ কৰি দিব থ্যাংক ইউ